নমস্কাৰ আপোনালোকে চাব আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ 24টাকৈ ডাঙৰ ঘোষণা শপত গ্ৰহণৰ পাছতেই যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথমটো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই প্ৰথম বৈঠকতেই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত অতি শীঘ্ৰেই ইউচিচি বলবৎ হোৱাৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেট বৈঠকতেই বৃহৎ সিদ্ধান্ত চৰকাৰৰ অতি শীঘ্ৰেই অসমত বলবৎ হ'বলৈ গৈ আছে ইউচিচিৰ খচৰাক অনুমোদন জনালে চৰকাৰৰ প্ৰথমখন কেবিনেটে চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ'ব ইউনিফৰ্ম চিভিল কোড বিয়াৰ বয়সত থাকিব ন্যূনতম সীমা এই ইউচিচি বলবৎ খেলেই ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ আৰু ইউচিচিক লৈ বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা জনজাতীয় লোকক ইউচিচিৰ পৰা বাহিৰত ৰখা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰ্মৰ পৰম্পৰাকো ইউচিচিৰ অন্তৰ্ভুক্ত সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক নামাজ পঢ়াৰ ক্ষেত্ৰত ইউচিচিয়ে ক'তো বাধা নিদিয়ে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আৰু এইদৰে ইউচিচিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰথমখন কেবিনেট বৈঠকতেই ইউচিচিক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰৰ দ্বাৰা ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে সলনি হ'ব কেইবাটাও নিয়ম ৰাজ্যৰ মুছলমান সমাজৰ বাবে সলনি হ'ব সকলো নিয়ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ইউচিচিক লৈ এইদৰে ঘোষণা কৰা হৈছে ৰাজ্যৰ বিশেষকৈ মুছলমান সমাজৰ ক্ষেত্ৰত বহুকেইটা নিয়ম সলনি হ'ব অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলো ধৰণৰ নিয়ম শৰীয়ত আইনৰ মতে নচলিব এতিয়াৰে পৰা মুছলমান সমাজ বিবাহ কেৱল কবুল বুলি ক'লে নহ'ব তালাকৰ ক্ষেত্ৰত তালাক বুলি ক'লে এতিয়াৰে পৰা হ'ব বিপদ এগৰাকী পত্নী থাকিলে মন গ'লেই দ্বিতীয় বিবাহ পাতিব নোৱাৰিব দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা বিলুপ্তি হ'ব ধৰ্ম জাতি সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ অসমত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ বিবাহৰ পূৰ্বে একেলগে বসবাস কৰিব নোৱাৰিব প্ৰেমিক প্ৰেমিকাই লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবে অতি শীঘ্ৰেই আহিব নতুন আইন জনজাতীয় লোকক যিহেতু এই আইনত অন্তৰ্ভুক্ত কৰা নহ'ব এইদৰে ইউচিচিক লৈ ইটোৰ পাছত সিটো ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ মুছলমান লোকৰ বাবে কেইবাটাও নিয়ম সলনি হ'ব যদিহে ইউচিচি বলবৎ হয় আৰু যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই কেবিনেট বৈঠকতেই এইদৰে ইউচিচি বলবৎ হোৱাৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হ'বলৈ গৈ আছে লিভ ইন ৰিলেশ্যনশ্বিপ বিবাহ নকৰালৈকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব অবিবাহিত যুৱক যুৱতীয়ে একেলগে কৰিব নোৱাৰিব সহবাস ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ অসমত ইউচিচি বলবতৰ জৰিয়তে বিজেপিয়ে এক শ্ৰেণীৰ নাগৰিকৰ ওপৰত ৰাজত্ব চলাব বিচাৰিছে ইউচিচিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তৰ পাছতেই এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইউচিচিৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে ইউচিচিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এটা বিশেষ শ্ৰেণীৰ নাগৰিকৰ ওপৰত ৰাজত্ব চলাব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে পালন কৰি দ্বিতীয়টো কাৰ্যকালত কাম কৰিব বিজেপি চৰকাৰে যোৱাকালি শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মাৰকথলীত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় এইবাৰ কাম
কৰিব চৰকাৰে এইবাৰ কামেহে কথা ক'ব তেওঁ দ্বিতীয়টো কাৰ্যকালৰ এই প্ৰথম কাৰ্যসূচীত লগতে উপস্থিত থাকে মন্ত্ৰী ৰামেশ্বৰ তেলী অতুল বৰা আৰু অজন্তা নেওগ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই হাতে কামে এতিয়া লাগি পৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে এইবাৰৰ কাৰ্যকালত কথা কমকৈ কম কিন্তু কাম বেছিকৈ হ'ব নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি পুনৰবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীলৈ এটা বৃহৎ খবৰী মুহূৰ্তত আহি পৰিছে ৰাজপথৰ পৰাই জব্দ হ'ব পাৰে আপোনাৰ প্ৰিয় বাহন প্ৰথমখন কেবিনেট বৈঠকতেই ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ আজিৰে পৰা অসমৰ ৰাজপথত চলিব নোৱাৰিব 15 বছৰ পুৰণি বাহন চলালেই বিপদত পৰিব বাহনৰ গৰাকী সকলো 15 বছৰ পুৰণি বাহন জব্দৰ সিদ্ধান্ত অসম কেবিনেটৰ ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ডাঙৰ সিদ্ধান্ত ল'লে শৰ্মা কেবিনেটে মন্ত্ৰী বিধায়কৰ কনভয়ত হ্ৰাস পাব বাহনৰ সংখ্যা 6 মাহলৈ কোনো নতুন গাড়ী নিকিনাৰ সিদ্ধান্ত চৰকাৰৰ ভাড়ালৈ ল'লে কেৱল ইলেক্ট্ৰনিক বাহনহে ল'ব পাৰিব ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীলৈ এই ডাঙৰ খবৰ জাৰি কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ আপোনাৰ যদি 15 বছৰ অধিক পুৰণা বাহন আছে তেন্তে আপোনাৰ বাবে বিপদ অনিবাৰ্য ৰাজপথত ওলালেই আপুনি পৰিব বিপদত অন্য এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত ৰাজ্যপাল মুখ্যমন্ত্ৰী মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ কনভয়ৰ সংখ্যা হ্ৰাস চৰকাৰী ইন্ধন ব্যৱহাৰ 20% হ্ৰাস চিকিৎসাজনিত অৱস্থাৰ বাহিৰে মন্ত্ৰী বিষয়াৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদেশ ভ্ৰমণত স্থগিতাদেশ অহা 6 মাহলৈ চৰকাৰৰ দ্বাৰা নতুন গাড়ী বা বিদেশী সামগ্ৰী ক্ৰয় কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে অহা 6 মাহলৈ কোনো আলোচনা চক্ৰ অনুষ্ঠিত কৰা নহ'ব অৱশ্যে ভাৰ্চুৱেলি মিটিং অনুষ্ঠিত কৰা হ'ব ভাৰ্চুৱেলি সামাজিক মাধ্যম যোগে আয়োজনত কোনো বাধা নাই প্ৰয়োজন সাপেক্ষে চৰকাৰে কেৱল বৈদ্যুতিক বাহনহে ভাড়া ল'ব আৰু পুৰণি বাহন স্ক্ৰেপ কৰাৰ প্ৰক্ৰিয়াত দূৰত্ব বজাই ৰাখিব এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ কেবিনেট বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসমৰ ৰাজপথত এতিয়াৰে পৰা চলিব নোৱাৰিব 15 বছৰৰ পুৰণি বাহন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ প্ৰথমখন কেবিনেটতে 2 লাখ চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ খবৰ প্ৰথমখন কেবিনেট বৈঠকতেই 2 লাখ চাকৰিক লৈ ডাঙৰ খবৰ নিবনুৱালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য সচিবৰ নেতৃত্বত চাকৰিক লৈ টাস্ক ফোৰ্স ঘোষণা কিদৰে কেনেকৈ 2 লাখ চাকৰি দিয়া হ'ব তাক লৈ ল'ব সিদ্ধান্ত কেবিনেটে গঠন কৰা টাস্ক ফৰ্মে 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব প্ৰতিটো চৰকাৰী বিষয়াৰ লগত কথা পাতিব মুখ্য সচিবে চৰকাৰী বিভাগ চৰকাৰী নিয়ন্ত্ৰিত নিগম বিশ্ববিদ্যালয়ৰ লগতো হ'ব আলোচনা সকলো ক্ষেত্ৰকে মিলাই 5 বছৰত দিয়া হ'ব 2 লাখ চৰকাৰী চাকৰি হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেট বৈঠকতে এইদৰে চৰকাৰী চাকৰিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইবাৰৰ কাৰ্যকালত মুঠ 2 লাখ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰি দিয়া হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ নিটৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অভিকেন্দ্ৰ আছিল মহাৰাষ্ট্ৰৰ নাছিকৰ এটা ছপাশালৰ পৰাই তৈয়াৰ হৈছিল প্ৰশ্নকাকত ফাদিলৰ চেইন নেটৱৰ্ক ইতিমধ্যে তদন্তৰ দায়িত্ব লৈ সিবিআইয়ে কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 15 জন সন্দেহজনক লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ইফালে নিটৰ পৰীক্ষা বাতিলৰ বিৰোধিতাৰে বিভিন্ন ঠাইত যোৱাকালিৰ দিনটোতো দেখিবলৈ পোৱা গ'ল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীও নিট প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছে ৰাহুল গান্ধীয়ে কৈছে 22 লাখ ছাত্ৰ ছাত্ৰী অকলে নহয় আমিও আছো ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি এই সিস্টেমৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম এইদৰে বিজেপি চৰকাৰৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা উদঙাই দি বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আন এটা গুৰুত্বপূৰ্ণ খবৰ তামিলনাডুত বিপদমুক্ত হল বিজয় থালাপতি নেতৃত্বাধীন মৰ্চা চৰকাৰ বিধানসভাৰ মজিয়াত আস্থাৰ ভোটত জয়ী হল টিভিকে
টিভিকে নেতৃত্বাধীন মৰ্চা চৰকাৰে পালে 144টা ভোট। AIADMKৰ 25গৰাকী বিসম্বাদী বিধায়কে ভোটদান কৰিলে চৰকাৰী পক্ষত। আৰু আনফালে ইতিমধ্যেই সুৰাৰ বিপণী বন্ধ কৰিছে বিজয় থালাপতিয়ে। তামিলনাডুত প্ৰায় 800ৰো অধিক সুৰাৰ দোকান বন্ধ কৰিছে বিজয় থালাপতিয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই তামিলনাডুত ইটোৰ পিছত সিটো ডাঙৰ তথা ভাল পদক্ষেপ গ্ৰহণ কৰি আছে দক্ষিণৰ ছুপাৰষ্টাৰ তথা তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। অন্য এটা খবৰ, ইন্ধনৰ নাটনি, মূল্য বৃদ্ধি, এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা। জুন মাহৰ পৰা আগষ্টলৈ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল স্থগিত। সেৱা স্থগিত দিল্লী, চিকাগো, দিল্লী নিউ ইয়ৰ্ক আৰু মুম্বাই নিউ ইয়ৰ্কলৈ বিমান সেৱা। ছান ফ্ৰান্সিস্কো আৰু টৰন্টোৰ পেৰিছ বিমানৰ সংখ্যা হ্ৰাস। জুৰিক, ভিয়েনা আৰু ৰোমত সপ্তাহত 4 দিনলৈ হ্ৰাস। মেলবৰ্ণ আৰু ছিডনীৰ বিমানৰ সেৱা হ্ৰাস কৰা হৈছে। ছিংগাপুৰ, বেংকক আৰু কাঠমাণ্ডুতো আগষ্টলৈ স্থগিত। চেন্নাই, ছিংগাপুৰ আৰু মুম্বাই, ঢাকালৈ বিমানৰ সেৱা। ইন্ধনৰ নাটনি, মূল্য বৃদ্ধি আৰু ইয়াৰ মাজতে এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান চলাচল বাতিল কৰা হৈছে। মুঠতে এতিয়া সংকটৰ দিশে আগবাঢ়িছে ভাৰত। পুনৰবাৰ হ'ব নেকি লকডাউন, ইয়াকো লৈ চলিছে এতিয়া ব্যাপক চৰ্চা। অন্য এটা খবৰ, পুনৰ যোৱাকালি আদালতৰ মজিয়াত মুখ থেকেচা খালে শ্যামকানু মহন্তই। শ্যামকানু মহন্তৰ জামিন আবেদনেই গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াই। 30 এপ্ৰিলত নিম্ন আদালতে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন। ফাষ্ট ট্ৰেক আদালতত নাকচ হৈছিল জামিন আবেদন। ন্যায়াধীশে শ্যামকানুৰ জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰাৰ লগে লগেই অনিশ্চয়তাত শ্যামকানু মহন্তৰ জামিন প্ৰক্ৰিয়া। জেলতেই ভাত খাব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত অন্যতম অভিযুক্ত শ্যামকানু মহন্ত বাৰে বাৰে জামিনৰ বাবে আবেদন কৰি আছে যদিও এতিয়ালৈকে জামিন পোৱা নাই শ্যামকানু মহন্তই। অন্য এটা খবৰ, ধৰ্মীয় স্থানত মহিলাৰ সৈতে বৈষম্যমূলক আচৰণক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। ধৰ্মীয় আচৰণক এনেকৈ আইনী কাঠগড়াত থিয় কৰোৱাটো কিমান সমীচীন সেয়াও বিচাৰ্যৰ বিষয় বুলি গণ্য কৰিছে ন্যায়ালয়ে। লগতে কৈছে কাৰোবাৰ ধৰ্মীয় বিশ্বাস প্ৰমাণ কৰিবলৈ মন্দিৰে মন্দিৰে ঘূৰি ফুৰাৰ প্ৰয়োজন নাই। ধৰ্মীয় বিশ্বাস প্ৰমাণ কৰিবলৈ কোনো লোক মন্দিৰে মন্দিৰে ঘূৰি ফুৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰা হৈছে ন্যায়ালয়ৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উপদেশতকৈ আৰ্হি ভাল, তাকেই যেন কৰি দেখুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত দেশত হোৱা ইন্ধনৰ নাটনিৰে মোকাবিলা কৰিবলৈ আৰু অৰ্থনৈতিক নাটনিৰ সময়ত ব্যয় সংকোচনৰ বাবে নেতা, মন্ত্ৰী, বিষয়া সকলোকে কনভয় সৰু কৰিবলৈ জনতাক ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ আৰু পৰাপক্ষত ব্যক্তিগত বাহন ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই পৰামৰ্শ আনক দিয়াই নহয়, নিজেও পালন কৰিলে প্ৰধানমন্ত্ৰীয়ে। ৰাজধানী দিল্লীত কেৱল মাত্ৰ 2খন গাড়ীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলাফিৰা কৰিছে। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবাসীক আহ্বান জনোৱাৰ পিছতেই নিজেই কৰিছে এই কাম। অন্য এটা খবৰ, 12 ঘণ্টাৰ জেৰাৰ অন্তত যোৱাকালি ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাই গৈছিল পৱন খেৰা। আজি পুনৰ আৰক্ষীৰ জেৰা চলিব পৱন খেৰাৰ ওপৰত। আজি ৰাতিপুৱা বাঘৰ পৰা পুনৰবাৰ কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাৰ বিৰুদ্ধে চলিব জেৰা। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি এতিয়া বিপদত পৰি আছে পৱন খেৰা। আৰু আনফালে পৱন খেৰাৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰাৰ সকলো বিষয় এতিয়া আইনৰ হাতত, আইনেই সিদ্ধান্ত ল'ব। পৱন খেৰাই যিবোৰ তথ্যলৈ অভিযোগ দিছিল ইতিমধ্যেই সকলো ভুৱা বুলি প্ৰমাণ হৈছে। অতি শীঘ্ৰেই এই বিষয়টোৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। এইদৰে বিতৰ্কিত কংগ্ৰেছ নেতা পৱন খেৰাৰ সন্দৰ্ভত পুনৰবাৰ যোৱাকালি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰাৰ বিৰুদ্ধে আইনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব বুলি মই বিশ্বাসী, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৱন খেৰাৰ সন্দৰ্ভত মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৱন খেৰাৰ পক্ষত থিয় হৈ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। এইবাৰ গৌৰৱ গগৈয়ে ক'লে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত বিদেশত সম্পত্তি আছে। সম্পত্তিৰ তথ্য জনাসকলৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এইদৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাক সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতৰ হাতত মজুত আছে 2 মাহৰ ইন্ধন নাটনিৰ চৰ্চা চলি থকাৰ মাজতেই এটা ভাল খবৰ ৰাখিছে। ভাৰতৰ হাতত মজুত আছে 2 মাহৰ ইন্ধন। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই তথ্য। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে এতিয়া এছিয়াত। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কমকৈ ইন্ধন ব্যৱহাৰ কৰিবলৈ জনাইছে আহ্বান। এতিয়াও মজুত আছে 69 দিনৰ তেল, 45 দিনৰ ৰন্ধন গেছ। দেশৰ জনতা আতংকিত হোৱাৰ এতিয়া প্ৰয়োজন নাই। দেশত নাটনি হোৱা নাই খাৰুৱা তেল, ৰন্ধন গেছৰ। প্ৰায় 2 মাহৰ বাবে সম্পূৰ্ণ মজুত আছে ইন্ধন আৰু গেছ। কোনেও চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই, আশ্বাস দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। কোনো ধৰণৰ সমস্যা নহয় খাৰুৱা তেল, ৰন্ধন গেছৰ ক্ষেত্ৰত। LPG উৎপাদনত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ। দৈনিক 54,000 টন LPG উৎপাদন কৰা হৈছে। যিকোনো ধৰণৰ সংকটৰ পৰা হাত সাৰিবলৈ আমি সম্পূৰ্ণৰূপে সাজু। ভাৰতত পৰ্যাপ্ত পেট্ৰল, ডিজেল আৰু LPG আছে। এইদৰে ইন্ধনৰ নাটনি চলি থকাৰ মাজতেই সমগ্ৰ ভাৰতবাসীৰ ৰাইজলৈ ভাল খবৰ দিছে পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, বিপদত বিজেপি বিধায়ক। নিৰ্বাচনত জয়ী হোৱাৰ পাছত পাহৰিলে সকলো দায়িত্ব। তাৰ পিছতেই এতিয়া বিপদত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। দায়িত্ব পালন নকৰি বিপদত বিজেপি MLA। নিৰ্বাচনত জয়ী হোৱাৰ পাছত পাহৰিলে সকলো দায়িত্ব। ৰাইজক গুৰুত্ব নিদিয়া বিজেপি বিধায়কক উচিত শিক্ষা দিলে জনতাই। হাৰিয়ানাৰ পানীপটৰ বিধায়ক প্ৰমোদ বিজৰ কাৰ্যালয়ত আচৰিত ঘটনা। জাবৰেৰে ভৰা প্ৰকাণ্ড ট্ৰলি কাৰ্যালয়ৰ বাহিৰত কৰে খালী। সকলো অনিয়ম কৰাৰ অভিযোগ উত্থাপন। পৌৰসভা পৰিষদ নিগমৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ। কৰ্মচাৰীৰ ধৰ্মঘট আৰু প্ৰতিবাদত আওকাণ কৰি বিপদত চৰকাৰ। আৰু এইদৰে এতিয়া নিজৰ দায়িত্ব আওকাণ কৰি মহা বিপদত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা। অন্য এটা খবৰ, APSC কেলেংকাৰীৰ 8 ACS বিষয়াৰ নিলম্বন প্ৰত্যাহাৰ। চৰকাৰৰ ভুলৰ বাবে হাৰি গ'ল ACS বিষয়া। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰৰ ভুলৰ বাবে হাৰি গ'ল 8 ACS বিষয়া। APSC কেলেংকাৰীৰ 8 ACS বিষয়াৰ নিলম্বন প্ৰত্যাহাৰ। সময়মতে অসম চৰকাৰে ন্যায়ালয়ত দাখিল নকৰিলে আবেদন। ৰাজ্য চৰকাৰে কৰা ভুলৰ বাবে প্ৰত্যাহাৰ হ'ল বিভাগীয় তদন্তও। হাৰি গ'ল ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীৰ অভিযুক্ত বিষয়া। উচ্চ ন্যায়ালয়ৰ আদেশ মানি নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ। এতিয়া পুনৰ চাকৰি ঘূৰাই পাব 8 বিষয়াই। পুনৰ চাকৰিত মকৰলৰ সুযোগ দিব লাগিব খুদ ৰাজ্য চৰকাৰে। ধোঁৱাচাঙত উঠি ন্যায়াধী বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন। চাকৰি ঘূৰাই পোৱা বিষয়াকেইজন ক্ৰমে ত্ৰিদীপ ৰয়, আকাশী দুৱাৰা, বিক্ৰম আদিত্য বৰা, ধীৰাজ কুমাৰ জৈন, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু সত্যজ মজুমদাৰ। চৰকাৰৰ ভুলৰ বাবে হাৰি গ'ল এইবাৰ 8 গৰাকীকৈ ACS বিষয়া। বাৰে বাৰে বিজেপিৰ ফালৰ পৰা কংগ্ৰেছক লৈ এক অভিযোগ উত্থাপন কৰা হয় যে কংগ্ৰেছত মুছলমানৰ বিধায়কৰ সংখ্যা বেছি। কিন্তু এই অভিযোগৰ পিছতেই কংগ্ৰেছ দলৰ ফালৰ পৰা এক বিশেষ তালিকা প্ৰকাশ কৰা হৈছে। সমগ্ৰ ভাৰতত মুঠ কংগ্ৰেছ বিধায়ক আছে 664 জন। বিধায়কসকলৰ ধৰ্ম অনুসৰি আনুমানিক বিতৰণ এনেধৰণৰ: হিন্দু 520 গৰাকী বিধায়ক, 78% হিন্দু বিধায়ক। মুছলমান 80 গৰাকী বিধায়ক আছে সমগ্ৰ ভাৰততেই কংগ্ৰেছত, মানে 12% মুছলমান বিধায়ক আছে। আৰু অন্যান্য ধৰ্মৰ 64 গৰাকী বিধায়ক আছে, 10% বিধায়ক আছে অন্যান্য ধৰ্মৰ। কংগ্ৰেছৰ ফালৰ পৰা প্ৰকাশ কৰা এই তালিকাত দেখিবলৈ পোৱা যায় যে হিন্দু বিধায়কৰ সংখ্যা কংগ্ৰেছত 78%। বিজেপিৰ এনে অভিযোগ মিথ্যা বুলি এতিয়া প্ৰমাণ কৰিছে কংগ্ৰেছে। খবৰ, হাম কটা নাই চুবুৰীয়া ৰাজ্য মণিপুৰৰ হিংসাত্মক পৰিস্থিতি। পুনৰবাৰ মণিপুৰত হিংসাত্মক ঘটনা পোহৰলৈ আহিছে। এইবাৰ খ্ৰীষ্টিয়ান নেতাৰ বাসনত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মণিপুৰত। এতিয়াও জ্বলি আছে মণিপুৰ। আক্ৰমণত প্ৰাণ হেৰুৱাই 4 গৰাকীকৈ লোকে। ঘটনাস্থান
কাংপকপিত আক্ৰমণৰ সৈতে নগা বিদ্ৰোহী সংগঠন জড়িত থকাৰ অভিযোগ এতিয়াও জ্বলি আছে মণিপুৰ নিতৌ সংঘটিত হৈ আছে হিংসাত্মক ঘটনা তথাপিও মণিপুৰক লৈ এষাৰো মাত নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ সভা ভালদৰে চলায় কিন্তু মণিপুৰক লৈ এষাৰ মাত মাতিবলৈ সময় নাপায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ পৰৱৰ্তী খবৰ ঘৰৰ ভিতৰতে জ্বলি ছাই হ'ল মহিলা মৰণকাতৰ চিঞৰতো নাপালে সঁহাৰি এক শোকাবহক ঘটনা এইবাৰ সংঘটিত হৈছে এইখন অসমতেই কন্যাৰ সন্মুখতেই জ্বলি ছাই হ'ল মাতৃ মৰণকাতৰ চিঞৰৰ মাজত জীৱন্তে অগ্নিদগ্ধ হ'ল মহিলা চিলিণ্ডাৰ বিস্ফোৰণত ভয়াৱহ অগ্নিকাণ্ডই আৱৰি ধৰিলে বাসগৃহ জ্বলি ছাই হৈ যোৱা মহিলাগৰাকীৰ নাম সুবলা দাস বুলি জানিব পৰা গৈছে মাতৃক বচাবৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই আহি কণমানিৰ চিঞৰ শেষত বাসগৃহতেই উদ্ধাৰ হ'ল মহিলাগৰাকীৰ নিথৰ দেহ নলবাৰীৰ কাজিপাৰত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী কন্যাৰ সন্মুখতেই এইবাৰ জ্বলি ছাই হৈ গ'ল এগৰাকী মাতৃ এইখন অসমতেই এই শোকাবহ ঘটনা সংঘটিত হৈছে অন্য এটা খবৰ মুকলিকৈ এৰি দিব নোৱাৰিব গৰু ছাগলী প্ৰশাসনৰ ৰোষত পৰিব আপুনি মুকলিকৈ আপুনি এতেৰে পৰা গৰু বা ছাগলী ৰাস্তাত এৰি নিদিব অন্যথা আপুনি পৰিব বিপদত পথৰ একেবাৰে কাষতো বান্ধি থব নোৱাৰিব আপোনাৰ পশুধন যাতায়াতত অসুবিধা নহ'বলৈ প্ৰশাসনে আনিছে এইবাৰ কেইবাটাও নতুন নিয়ম ঘৰৰ গৰু ছাগলীৰ বাবে পথত দুৰ্ঘটনা হ'লে দায়ী হ'ব আপুনি সম্পূৰ্ণৰূপে দায়ী হ'ব আপুনি পশুধনৰ গৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব প্ৰশাসনে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব লাগিব আপুনি তিতাবৰ ৰাজচক্ৰৰ ফালৰ পৰা এই নটিচ জাৰি কৰা হৈছে পথাৰৰ শস্য নষ্ট কৰিব পৰাকৈ পশুধনক মুক্তভাৱে এৰি দিব নোৱাৰিব মুকলিকৈ যদি গৰু ছাগলী কোনোবা এৰে আৰু গৰু ছাগলীৰ বাবে যদি ৰাস্তাত এক্সিডেণ্ট হয় তেন্তে সেই এক্সিডেণ্টৰ সম্পূৰ্ণ দায়িত্ব সেই গৰু ছাগলীৰ গৰাকীয়ে ল'ব লাগিব দুৰ্ঘটনা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনৰ ফালৰ পৰা এইকেইটা নতুন নিয়ম অনা হৈছে